বুদ্ধি কৰি যদি ভাল বস্তু কেইটা মই ৰাখিব পৰা হতে কিন্তু কেনে কৰিম পাই গলো বঢ়িয়া শুভ কামত দেৰি কিহ ঐ মন ইপিনে আছোন মন আমাৰ আই বোপায়ে যি কেপত বস্তু আমাৰ বাবে এৰি গৈছে সেই বস্তু কেইপদৰ আমি সমানে ভাগ বতৰা কৰি লওঁ বুলি ভাবিছো হ'ব ককাই ঠিকে কৈছা ভাল দেখা পিছে কি হিচাপত বস্তু ভাগ কৰিবা আমাৰচোন ভাগ কৰিব পৰা বস্তুৱে নাই সেইটো মোৰ ওপৰত এৰি দে তই চিন্তাই নকৰিবি তুমি থাকোঁতে আৰু মই চিন্তা কৰিছোঁ আই উবা এৰি যোৱা বস্তু কেইপদ ভাগ কৰা ভাগ হ'ব জানো হ'ব দে ককাই নিশ্চয় ভালৰ বাবে কৰিছে এই চেগতে কেঠাখন ভাগ কৰি লোৱা হ'ব মন কি কৰিছনো একো নাই কিবা এটা ভাবি আছো মই থাকোঁতে তই বৰ ভবা চিন্তা নকৰিবি যদিয়া এই কেঠাখন লগালো আমাৰ এই কেঠাখন ৰাতি মই ল'ম আৰু দিনৰ ভাগ তোক দিলো হ'ব ককা এইটো চাহ পিলিকাই ঘৰৰ পৰা ভাল আমৰ পুলি এটা লৈ আহিছো আমাৰ বাৰীত ৰুবলৈ আনিছো ভালে কৰিলি দে ৰচোন কি কথানো আমাৰ বাৰীত গুটি লগা গছ কেইজোপা আমি সমানে ভাগ কৰিলো গছৰ ভাগ কেনেকৈ মানে গছ কেইজোপা ওপৰৰ ভাগ মোৰ আৰু তলৰ ভাগ দায়িত্ব তোৰ হ'ব দে তই যি ভাল দেখ বল বগীমা বল ঘৰলৈ যাওঁ বেলি পৰিব হ'ল নহয় মন গৰু আনিলি পানী অলপ খুৱাব লাগিব দেই খুৱাম ককাই হেৰি নহয় মন আমাৰ এই গৰুজনী ভাগ কৰিব থাকিল নহয় গৰু ভাগ আমাৰ গৰু এজনীহে ভাগ কেনেকৈ কৰিম আমাৰ এই একমাত্ৰ গৰুজনী আগফালৰ ভাগ তোৰ অৰ্থাৎ আগপেনে যি প্ৰয়োজন হয় তই যোগান ধৰিবি আৰু পাছফালৰ গাত মই লৈছো দিনত চোন গৰমৰ কোবত কেঁঠাখন ল'বলৈ নোৱাৰিলোঁ মই ৰ'দত দি থোৱাচোন কেঁঠালখন ৰাতি আকৌ ককাই পায় ৰাতি বৰ ঠাণ্ডা পৰিছে দেই
পকালকে খাওঁ দে ককাই আম এটা দেচোন মোৰ ভাগৰ পৰা মই দিব নোৱাৰো দেই মই দিব নোৱাৰো কিন্তু মই গছজোপা গুৰিত সাৰ পানী দি সাৰি পুচি চাফা কৰি থওঁ গুৰিটো তোৰ ভাগ আৰু ওপৰতো মোৰ ভাগ মই মোৰ ভাগত যি কৰোঁ আৰু তই তোৰ ভাগত যি কৰ আৰু তাত তোৰ ক'ব নোৱাৰ খুজিব নোৱাৰ বাহ এইচোন মাটি দে মই আকৌ গাখীৰ ওলা নাই বুলিয়ে ভাবিছিলোঁ সিচোন আজিকালি মোলৈ গাখীৰে নধৰে তাৰ ফালৰ পৰা গাখীৰ ওলোৱাৰ পৰা বাবে নিদিয়ে সি মোক খোপা খোপে ভাত এনা খোৱা মুখখনহে দিলে আৰু গাখীৰ পাঁচপাল ল'লে দুখ মনেৰে বহি আছো কি ক'ম মই আইতা আজি কিছুদিনৰ পৰা মই ভাল পোৱা আমজোপাৰ আম এটা খাবলৈ পোৱা নাই গাখীৰ একণো খাবলৈ পোৱা নাই আনকি ৰাতি কিয় নাই পোৱা মাৰে বাপেৰে ঢুকোৱা সময়ত বিপদে আপদে মোকে চাবলৈ কৈছিল তেতিয়ানো এইবোৰ কি শুনিবলৈ পাইছোঁ কচোন ক মোক সকলো কথা মাৰি ক আইতা আমি ককাই ভাই দুইটাই মিলি আই বোপাই এৰি থৈ যোৱা বস্তু এইবোৰৰ ভগাই লৈছোঁ কিন্তু আকৌ এতিয়া কোনে মই সকলো বুজিলোঁ মন বোপাই এতিয়া মই এটা বুদ্ধিত দিওঁ শুন খালি তই মই পৰামৰ্শ কৰি যাবি তই ঠিক আছে আইতা মই আপুনি কৰা মতে কৰিম মন ঐ মন মন এই কেইটাখন চোন কেটি আছে মই তেতিয়া আহিছিলোঁ কিয় কেইটাখন ৰাতি মই কেইটাখন শুবলৈ লওঁ যে তই নাজানো নেকি জানো কিন্তু কেইটাখন দিনত মোক দিছা একেবাৰে দিনত মোৰ যি ইচ্ছা তাকে কৰিম ৰাতি তোমাৰ যি ইচ্ছা তাকে কৰা তাত কোনো একো ক'ব নোৱাৰা এই মুখখনৰ কাৰণে কালি মই শুবই নোৱাৰিলোঁ এতিয়া ইয়াতে অলপ লওঁ যে কি কৰিছ ইয়াত কচটো কিয় কৰিছ মই উঠি থকা দেখা নাই নেকি এই ঘূৰি দেখক মোৰে ভাগ এটাকে মই মোৰ ভাগৰ যি কৰোঁ তোমাৰ ওপৰৰ ভাগৰ একো কৰা নহয় মই কৰিলোঁ আজিকালি কিনো হৈছে এতিয়া কি হয় ধৰিবকে নোৱাৰি আগতে সি এনেকুৱা নাছিলে তই এতিয়া গম পাবি মোক মুখৰ পেলাই দিছে গতিকে পেলাই যি ইচ্ছা মই তাকে কৰিম
তোমাৰ তাত কি ক্ষতি? বুজিছোঁ ভাইটি, মই সকলো বুজিছোঁ। মোৰ ভুল হৈছিল, মোক ক্ষমা কৰি দে। এতিয়া ভাগ বতৰা নকৰোঁ দে। আজিৰ পৰা সকলো বস্তুৰে সমানে ভাগ কৰিম। লৈ এইটো খা। দে। সকলে বেছি বিচাৰিলে বেছি